মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক সুখবৰ দিলে বছৰৰ আৰম্ভণিতে। এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো কেনেকৈ কি প্ৰক্ৰিয়া, কেনেকৈ এডভান্স চেলাৰী লাভ কৰিব। চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী। মাহৰ মাজতে দৰমহা লাভ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰী। আপোনাক যদি মাহৰ মাজতে দৰমহাৰ প্ৰয়োজন হৈছে, আপুনি 1 তাৰিখলৈ ৰ'ব পৰা নাই, তাৰ আগতে আপোনাক দৰমহা লাগে, আপুনি তাৰ আগতে দৰমহা লাভ কৰিব পাৰিব। কেৱল 1% সুদ পৰিশোধ কৰিলেই হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে। মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল, বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে। ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে। তাৰ পিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব, বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো, 1 তাৰিখে দৰমহা পালো, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ললো হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকে চলিম? সো মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম, খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মেবি 1%, যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%। কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব। মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে। কাৰণ মই দেখিছোঁ আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছোঁ। আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে, 1 তাৰিখে দৰমহা আহিব, কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে, কাৰোবাৰ ওচৰত হাত পাতিব লাগে। এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয়, যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো, সো তুমি এই কামটো মোৰ কৰি দিয়া, লিগেল হওক ইলিগেল হওক। আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে, তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি, মানুহজনে যাতে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে, তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰোঁ যে মানুহজনক আমি কেনেকে সহায় কৰিব পাৰোঁ। আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে। সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এটে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম। আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে, ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ, আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকে চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে, ঘূৰাই দিছে, ড্ৰ কৰিছে, ঘূৰাই দিছে। দ্য ট্ৰেনজেকশ্যন ৱাজ আপ টু 300 crore। আমাৰ কৰ্মচাৰী কম আছে, আমাৰ ইমান নহ'ব, বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। সো এইটো মোৰ আৰু এটা ছাজেশ্যন যাতে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে। মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল, বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে।
ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছো আৰু আমি নিজেও এইবিলাক এক্সপেৰিয়েন্স কৰিছো আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো সো তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হক ইলিগেল হক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে তেতিয়া হলে মানুহৰ এটো সহজাত প্ৰবৃত্তি মানুহজনে যাতে যেতিয়া হি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰো আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেই কাৰণে মই স্যালাৰি এডভান্স ল'ব পৰা আৰু ইনষ্টলমেন্টত ৰিটাৰ্ণ দিব পৰা বা এতে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেন্ট কৰাৰ কাৰণে অনুৰোধ কৰিম আৰু মোক যেটো ডেভছত প্ৰেজেন্টেশন দিছিলে Rajasthan is already implemented the process আৰু last year তেওঁলোকে 300 কোটি টকা এনেকে সৰকাৰি কৰ্মচাৰী এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে the transaction was up to 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহব but at least বিপদৰ সময়ত this will be a instrument যত নেকি সৰকাৰি কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব so